মহাদেৱ তোমাৰ ভক্ত জুবিন দা আজিলৈকে ন্যায় পোৱা নাই আৰু সেইবাবে আজি তোমাৰ চৰণত 101 গছি চাকি জ্বলাই দিছোঁ। জুবিন গাৰ্গৰ কাষত থকা হয়, এবাৰ চিকিউৰিটি হিচাপে এবাৰ কুক হিচাপে, কিন্তু তথাপিও জুবিন গাৰ্গক লগ পোৱা নহয়। লগ নাপালোঁ, সেইটো মানে সপোন ছাকচেছ কৰিব লগা হ'লে কিছুমানে টকাৰে সপোন ছাকচেছ কৰে আৰু কিছুমানে কষ্টৰে সপোন ছাকচেছ কৰে। এজন বিশেষ যুৱক বুলি কৈছোঁ আৰু যুৱকজন নলবাৰীৰ পৰা তেওঁ বিভিন্ন ৰাম মন্দিৰ, কেদাৰনাথ আদি যাত্ৰা কৰিছে এখন চাইকেলেৰে, বিশেষ চাইকেলেৰে তেওঁ যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছিলে। আৰু তেওঁৰ কেদাৰনাথৰ কিছু ভিডিঅ' ক্লিপ সামাজিক মাধ্যমতো যথেষ্ট চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিলে, কাৰণ তাত তেওঁ জুবিন গাৰ্গৰ ন্যায় কথা বা জুবিন গাৰ্গৰ কথা তেওঁ তাত কৈছিলে। আৰু মহাদেৱ তোমাৰ ভক্ত জুবিন দা এতিয়ালৈকে ন্যায় পোৱা নাই মহাদেৱ, আৰু সেইবাবে আজি তোমাৰ চৰণত 101 চাকি জ্বলাই দিলো কৈছিলে। আৰু এইগৰাকী ব্যক্তি মোৰ সৈতে আছে, নলবাৰীৰ যুৱক, আৰু তেওঁ এখন চাইকেল দেখিছে, চাইকেলখনত লিখা আছে ৰাম মন্দিৰ, বৃন্দাবন আৰু কেদাৰনাথ তেওঁ যাত্ৰা কৰিছে অসমৰ পৰা এখন চাইকেল লৈ। আৰু তাত তেওঁ জুবিন গাৰ্গৰ কথা কেদাৰনাথত গৈ তেওঁ কৈছিলে, আৰু তাৰপিছতে সামাজিক মাধ্যমত যথেষ্ট চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিলে। তোমাক প্ৰথমে স্বাগতম জনাইছোঁ। আৰু এনেকৈ চাইকেল লৈ ইমান দূৰ ৰাম মন্দিৰ, কেদাৰনাথ যোৱাৰ পৰিকল্পনা কেনেকৈ আহিছিলে? আচলতে এয়া এক মানে বহুত সাহস ল'ব লাগিব আচলতে। গতিকে বেলেগ শক্তিটো নাই, মোৰ বডি নাই, কিন্তু সাহস আছে মনত, আৰু সেই সাহস লৈয়ে এইবাৰে সৈতে মোৰ 3বাৰেই হ'ব। ৰাম মন্দিৰ 3বাৰ দৰ্শন কৰিলোঁ, বৃন্দাবন 2বাৰ আৰু কেদাৰনাথ 2বাৰ। মানে কেদাৰনাথো মই ভূমিস্খলনৰ কাৰণে 3বাৰ নহ'ল আৰু। তো বাকী যি নহওক, এই যাত্ৰাৰ অনুভৱ বুলিবলৈ বহুত দীঘলীয়া অনুভৱ, কাৰণ কেতিয়াবা খাবলৈ মানে একো নাপাওঁ, বা কেতিয়াবলৈ থাকিবলৈ একো মানে ঠাই নাপাওঁ। মানে এক্সপ্ৰেছ ৰোডত যেতিয়া নেকি গুচি যাওঁ, গ'লে মানে কি মানে ৰাস্তাতে শুই যাব লগা হৈ যায়। মানে 100 কিলোমিটাৰ দূৰে দূৰে ৰেষ্ট কেম্প পোৱা যায় ন। তো সেনেকৈ মানে কষ্ট বুলি নাভাবি গোটেই ৰ'দ বতাহ নেওচি আজি ছাকচেছ হৈ আহিব পাৰিছোঁ। সেনেকুৱা। দুবাৰ চাইকেল লৈ গৈছা? হয়, নহয় 2বাৰ চাইকেল লৈ, এবাৰ খোজকাঢ়ি। এবাৰ খোজকাঢ়ি? হয় হয়। ইমান দূৰ কেনেকৈ চাইকেল লৈ কেনেকৈ যোৱা হৈছে? মানে ইমান কি কষ্টৰ সন্মুখীন হোৱা বা কেনেকুৱা ধৰণৰ? কষ্টৰ সন্মুখীন মানে বেলেগ সেনেকুৱা নাই, মানুহৰ সঁহাৰি আছে। বিশেষকৈ অসমৰ ৰাইজ মোৰ লগত সদায় আছে। অসমৰ ৰাইজ বহুতখিনিয়ে তাৰমানে সহায় কৰিছে। মানে কোনো ধৰণৰ এতিয়ালৈকে বিপদ আপদ হ'ব দিয়া নাই। প্ৰতিটো মানে খোজতে মোৰ লগত অসমবাসী ৰাইজ আছে। তো ধন্যবাদ অসমবাসী ৰাইজক। আৰু সেনেকুৱা ধৰণৰ বিপদ এতিয়ালৈকে হোৱা নাই, খালি থাকিবলৈ কেতিয়াবা অসুবিধা হৈ যায়। আৰু সেই তেতিয়া মানে সেনেকৈ ৰাস্তাত বা মন্দিৰ বা পেট্ৰল পাম্প এনেকৈ থাকিব লগা হয়। আৰু খোৱা বোৱাটো মানে নিজৰ গেছ চিলিণ্ডাৰ আছে, কেতিয়াবা ভাত বনাই কিনে খাওঁ। আৰু পানী চানীৰ কেতিয়াবা অসুবিধা হৈ যায়, ভাত বনাবলৈও মানে নোৱাৰোঁ। তো মানে গাড়ীবিলাক যাই থাকে, ট্ৰাকবিলাক যাই থাকে, তো সেনেকৈ গাড়ীবিলাকক ৰখাওঁ, পানী খোজোঁ, নিজেও খাওঁ বা ভাতো বনাওঁ, সেনেকুৱা। চাইকেল লৈ যোৱাৰ পৰিকল্পনাটো কিয় আহিলে? কেনেকৈ সাহস পালা চাইকেল লৈ যাবলৈ? আচলতে সঁচা কথা ক'ব গ'লে, সপোন ছাকচেছ কৰিব লগা হ'লে কিছুমানে টকাৰে সপোন ছাকচেছ কৰে আৰু কিছুমানে কষ্টৰে সপোন ছাকচেছ কৰে। গতিকে যিহেতু মোৰ টকা নাই, গতিকে মোৰ সপোন মই ছাকচেছ কৰিবই লাগিব। সেইকাৰণে মই আজি চাইকেলখন লৈ কিনে মই ওলাই গৈছোঁ, যাতে মোৰ সপোনটো ছাকচেছ হয়। আৰু সেয়েহে মোৰ সপোন ছাকচেছ হৈছে। আৰু সেইকাৰণে মই যাই কিনে কেদাৰনাথত এনেকৈ কৈছিলোঁ, মহাদেৱ ধন্যবাদ তোমাক, আজি মোৰ সপোন ছাকচেছ হৈ গ'ল, নমঃ পাৰ্বতী পতয়া হৰ হৰ মহাদেৱ। আৰু সেই ভিডিঅ'বিলাক ইনষ্টাত যেতিয়া আপুনি দিয়া হয়, তাৰপিছত সামাজিক মাধ্যমত যথেষ্ট চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। তাৰপিছত দেখিছিলোঁ আৰু এটা ভিডিঅ' আছিলে, জুবিন গাৰ্গৰ কথাও কিবা কৈছিলে আপুনি। আচলতে জুবিন দাৰ ন্যায়ৰ বাবে আজিলৈকে যুঁজি আছোঁ। মই আজি কেইটামান মাহৰ আগত মই জুবিন দাৰ স্মৃতিত মই গছপুলি ৰোপণ কৰি আছিলোঁ। বহুতে জানে, 1 লাখ মই নাহৰ গছৰ পুলি ৰুম বুলি সংকল্প লৈছিলোঁ। লগত মোৰ আৰু এজন বন্ধু আছে, মহাদেৱ ব্ৰহ্ম, সি বৰ্তমান অল ইণ্ডিয়া ৰাইড কৰি আছে। তো গতিকে আমি দুজন বন্ধুৱে প্ৰায় 2500ৰ অধিক আমি গছপুলি ৰোপণ কৰিছিলোঁ। আৰু সেয়া আচলতে জুবিন দাৰ স্মৃতি বুলিয়ে নহয়, আচলতে আমি যোৱাবাৰ কেদাৰনাথ দৰ্শন কৰি আমি ৰিটাৰ্ণ হোৱাতে আমি দুজনে আলোচনা হৈছিলোঁ যে আমাৰ অসমখন সেউজী, আৰু আমাৰ অসমখন সেউজী কৰি তুলিব লাগিব।
আমি প্ৰকৃতিৰ বন্ধু হৈ মানে এটা এনেকৈ প্ৰজেক্ট খুলি আমি গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত লৈছিলোঁ। তেনেতে জুবিন দা আমাৰ মাজৰ পৰা আচলতে নোহোৱা হৈ যোৱা বুলি মুখেৰে ক'ব নোৱাৰি। তো যি নহওক, তাৰপিছত আমি জুবিন দাৰ স্মৃতিত সেই 1 লাখ গছৰ পুলিটো ডেডিকেট কৰি দিছোঁ। আৰু এইটো নহয়, গছপুলিটো আমি য'তে ত'তে ৰুই আহিছোঁ। স্কুল, কলেজ, মন্দিৰ, মছজিদ য'ত নেকি সুৰক্ষিত তাতে আমি গছপুলি ৰোপণ কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আমি ৰোপণ কৰাইছোঁ। আৰু আশা কৰোঁ এতিয়ালৈকে গছপুলিবিলাক বাচি আছে। আৰু আমি দায়িত্ব দি আহিছোঁ যে গছপুলিবিলাক তোমালোকে বচাই ৰাখিব লাগিব। যদি গছপুলি বচাই ৰাখিব পাৰা তেতিয়াহে আমাৰ অসমখন সেউজী হৈ থাকিব। আৰু যদি তোমালোকে গছপুলিটো জীয়াই ৰাখিব পাৰা তেন্তে নেক্সট আহোঁতে মই তোমালোকক উপহাৰ দিম। সেনেকুৱা হিচাপত কেদাৰনাথত যাওঁতে জুবিন গাৰ্গৰ কথা কিবা কোৱা শুনিছিলোঁ, আৰু কি কৈছিলা? কেদাৰনাথত মই এনেকৈ কৈছিলোঁ, মহাদেৱ, তোমাৰ ভক্ত আজিলৈকে ন্যায় পোৱা নাই আৰু সেইবাবে আজি তোমাৰ চৰণত 101 গছি চাকি জ্বলাই দিছোঁ। গতিকে আশা কৰোঁ তুমি জুবিন দাৰ ন্যায় অতি সোনকালে দিয়া যেন, আৰু আমি ন্যায় পাব লাগিব। গান গাইছিলোঁ, গান নহয় আচলতে মায়াবিনী, এইটো প্ৰাৰ্থনা হয়। মায়াবিনী প্ৰাৰ্থনাটো আমি তাত গাইছিলোঁ। এনেকৈ মানে জুবিন দাই যিহেতু কৈছে আৰু যে কি ক'ম আৰু ভাষাহীন হৈ পৰিছোঁ এইখিনিত। খুব ভাল পোৱা নেকি জুবিন দা? আচলতে মই যেতিয়া নেকি নামকেয়াৰ হস্পিটেলত ছিকিউৰিটি কৰিছিলোঁ, তাত মই যিটো ৰুমত ছিকিউৰিটি কৰিছিলোঁ সেইটোত জুবিন দা মানে এডমিট হয়। কিন্তু এবাৰো লগ নাপালোঁ, এইটো মই বহুত মানে হেৰি হয় আৰু। তাৰপিছত মই হোটেলত কাৰিকৰ কৰিছিলোঁ, যিখন হোটেলত মই কাৰিকৰ কৰিছিলোঁ সেইখন হোটেলত জুবিন দা গৈছিলে। কিন্তু সেই দিনটোতো মই মানে ঘৰত মানে সেইখিনি সময়ত মই মানে হোটেলত নাই। এটা ফটো বহুত বেছি চৰ্চিত আছিলে আগতে, জুবিন দাই দুয়োখন হাততে 2খন পৰঠা লৈ কিনে মানে এটা ফটো উঠিছিলে। সেই হোটেলখনত মই মানে আছিলোঁ কাম কৰি, কিন্তু লগ নাপালোঁ। জুবিন গাৰ্গৰ কাষত থকা হয়, এবাৰ ছিকিউৰিটি হিচাপে, এবাৰ কুক হিচাপে, কিন্তু তথাপিও জুবিন গাৰ্গক লগ পোৱা নহয়। লগ নাপালোঁ, সেইটো মানে কি কৰিম আৰু, আশাই হৈ থাকিলে। আজি গৰিমাবোৰ তাত গ'লোঁ, গৰিমাবোৰ মানে ভাল লাগিল, ধুনীয়া ৰেছপন্স দিছে। আৰু গৰিমাবৈও মোৰ ভিডিঅ' চোৱা বুলি কৈছে, বা ভাল কাম কৰিছোঁ এনেকুৱা উৎসাহ জগাইছে। তো ধন্যবাদ গৰিমাবকো। এনেকুৱা তুমি কৈছিলা প্ৰথমে যে আৰ্থিক অনাটনৰ বাবে এনেধৰণে যাব নোৱাৰোঁ, কিন্তু তথাপিও আশা এৰা নাই, চাইকেল লৈ গৈছা। আচলতে আৰ্থিক অৱস্থা খুবেই বেয়া মোৰ, টকা পইচাৰ ফালৰ পৰা। যিহেতু আমি 3জন ল'ৰা গৈছিলোঁ, বৰপেটাৰ পৰা 2জন গৈছিলে, এজন কাশ্যপ আৰু এজন কাৰ্তিক সূত্ৰধৰ। তো 3জন বন্ধু আমি লগ লাগি গৈছিলোঁ। আৰু এই যাত্ৰাটো বহুতখিনি পইচাৰ আমাৰ খৰচ, প্ৰায় 1.5 লাখমান টকাৰ ওপৰত গৈছে। আৰু এই 1.5 লাখ টকাৰ মোৰ নিজা ধন বুলিবলৈ 40,000 মান টকা আছিলে। তাৰপিছত আৰু সিহঁতেও 2জন মিলি কিনে 40,000 মান টকা লৈছিলে। তো 80,000 টকা, আৰু বাকী যিমানখিনি পইচা, সেই পইচাখিনি অসমবাসী ৰাইজে সহায় কৰিছে। মানে ক'লোৱে অলপ আগত, মানে আজিলৈকে বিপদ সন্মুখীন হ'ব দিয়া নাই। চাইকেল লৈ যাওঁতে লাগিছিলে ইমান পইচা? চাইকেল লৈ যোৱাতে, কাৰণ খোৱা লোৱা থকা 3জন মানুহৰ বহুতখিনি মানে খৰচ আহি পৰে। আৰু মই এইবাৰ বেছিভাগ ৰুম লৈ থকা গৈছে, কাৰণ মই যোৱাবাৰ কেদাৰনাথ চাইকেল লৈ যোৱাতে 2টা মোবাইল চুৰ হ'ল। তাৰপিছত তাৰ আগত কেদাৰনাথ খোজকাঢ়ি যোৱাতে মোৰ এটা মোবাইল চুৰ হ'ল। কিন্তু এইবাৰ ভগৱানৰ কৃপাত মোৰ মোবাইল চুৰ নহ'ল, কাৰণ এইবাৰ মানে যিটো নেকি জেগা ৰিস্ক বুলি ভাবোঁ, সেই জেগাটোত আমি তাৰমানে ৰুম লৈ লৈছোঁ। সেনেকুৱা হিচাপত থাকিছোঁ কাৰণে এইবাৰ মোৰ একো বস্তু তাৰমানে চুৰ হ'ব নাপালে। ইয়াৰ পিছত আৰু ক'ত যোৱাৰ পৰিকল্পনা আছে? চাইকেল লৈ যোৱাৰ পৰিকল্পনা আছে নে কিবা বেলেগ? এইবাৰো চাইকেল লৈ যোৱাৰ পৰিকল্পনা আছে। প্ৰথমতে মই গছপুলি ৰোপণ কৰিম আকৌ, তাৰপিছত মই আকৌ জগন্নাথপুৰীলৈকে যাম। জগন্নাথপুৰী। তোমাৰ ঘৰত কোন কোন আছে? তোমাৰ যদি পৰিচয়টো অকণমান দি দিয়া, তোমাৰ নাম। নমস্কাৰ, মোৰ নাম পংকজ ডেকা। মোৰ ঘৰ নলবাৰী তন্ত্ৰশংকৰা গাঁৱৰ হয়। আৰু মোৰ ঘৰৰ পৰিয়াল বুলিবলৈ মা আৰু মই, মা দেউতা মই 3জন আমি পৰিয়াল। আৰু সেনেকৈ চলি আছোঁ। বাইদেউ আছিলে 3টা, বিয়া হৈ গৈছে। ধন্যবাদ জনাইছোঁ। আৰু কিবা ক'বা? শেষত সকলোকে ধন্যবাদ জনাইছোঁ, অসমবাসী ৰাইজক আৰু অসম লাইভ 24ৰ অডিয়েঞ্চক বহুত বেছি ধন্যবাদ জনাইছোঁ। এনেকৈ মৰম আশীৰ্বাদ দি থাকিব, আৰু এনেকুৱা মৰম আশীৰ্বাদ পালে আকৌ মই ভাল কাম কৰি যাবলৈ সাহস পাম। আৰু এইটো কথা আজি মই অসম লাইভ 24ৰ জৰিয়তেও ক'লোঁ, সদায় ভাল মানুহ হৈ যাম, সমাজৰ হৈ, সামাজিক সেৱক হৈ সদায় আপোনালোকৰ হৈ ভাল কাম কৰি যাম। মাথো আশীৰ্বাদ কৰিব। আৰু এখন বিশেষ চাইকেল আমি দেখুৱাইছোঁ, যিহেতু চাইকেলখন লৈয়ে তেওঁ কেদাৰনাথ গৈছিল। আৰু কেদাৰনাথত গৈ জুবিন গাৰ্গৰ, আমি সেইজন যুৱক, যিজন যুৱকক সামাজিক মাধ্যমত দেখি আছিলে বা ছ'চিয়েল মিডিয়াত দেখি আছিলে, আৰু তেওঁ জুবিন গাৰ্গৰ ন্যায় কথা তাত কৈছিলে কেদাৰনাথত গৈ। কিন্তু সেই যুৱকজনক আজি চিনাকি কৰি দিয়াৰ পৰাশে আজিৰ এই অনুষ্ঠানটোত তেওঁক চিনাকি কৰি দিলোঁ।